গাইজ ৰাতিপুৱা ডিউটি আহি মেলি আৰু 10 মিনিটমান হৈছিলে চাগে আৰু আহিয়ে দেখিছোঁ পূৰা চাৰিআলিত বাহাদুৰ চাৰিআলিত পূৰা হাহাকাৰ মানে। তাৰপিছত তলত গৈ দেখিলোঁ যে ডাম্পাৰ এটাই 22 বছৰীয়া ছোৱালী এজনীক পথ দুৰ্ঘটনা বুলি ক'ব পাৰি আৰু এক্সিডেণ্ট হ'ল আৰু এক্সিডেণ্ট হৈ একেবাৰে স্পট ডেথ হ'ল। আৰু এইফালে দেখিছোঁ ছোৱালীজনীৰ মৃত্যুদেহটো ইয়াতে কিনাৰত থৈ দিছে আৰু ডাম্পাৰৰ অৱস্থা একেবাৰে বেয়া, পূৰা গ্লাছ ভাঙি কিনে ঠিক কৰি দিলে। ড্ৰাইভাৰজনে বোলে এক্সিডেণ্ট কৰি আৰু পলাই যাব লৈছিলে আৰু সেইকাৰণে মাটির মালিক কি গাড়ির মালিক কি এই দুই চলিছে।